এইখিনি তাত দেখুৱাই পেলাই আকৌ লৈ আহিব তাতো থবলৈ জাগা নাই নহ'লে ভিতৰত ভৰাই দিবি ইয়াত লগাই দিছোঁ নোপোৱা তেতিয়া থৈ দে নমস্কাৰ অসমবাসী আমি আপোনালোকক আকৌ এটি লাইভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এগৰাকী অসহায় আইতাৰ কাষত কিছু স্বাস্থ্যৰ অৱনতি ঘটিছিলে তেওঁ 4 বছৰ দিন এনেকৈ তেওঁ শয্যাগতভাৱে তেওঁ নিজৰ দিন অতিবাহিত কৰিবলগীয়া হৈছিলে আৰু কিছু নথকা আইতাগৰাকীৰ কাষত আজি পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সকলো বিষয়ববীয়া আজি উপস্থিত হৈছেহি আৰু তেওঁ কিঞ্চিতমান হ'লেও সহায় যথেষ্ট কামনা কৰি তেখেতসকলৰ মাজত আজি উপস্থিত আছে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু আমি এটা কথা ক'ব লাগিব আমাক যিটো বাতৰিটো পৰিৱেশন কৰোঁতে আমাৰ ফটিক মৰাণ ডাঙৰীয়া তিনিচুকীয়া জিলা সমিতি আজি তেওঁ পৰিচালনাত এই কাৰ্যসূচীটো হৈছে আৰু তেখেতে আমাক এনেকৈ জনাইছিলে অৱগত কৰিছিলে যে এগৰাকী আইতা মীনা চেতিয়া নামৰ তেখেত তেওঁৰ অতি অৱস্থা শোচনীয়ভাৱে আছে বুলি আমাক জনাইছিলে আৰু আমি এই বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত আছে আমাৰ ঋতুৰাজ বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ আপোনালোক আজি উপস্থিত হৈছে আইতাগৰাকীৰ কাষত কিছু হ'লেও আপোনালোকে তেওঁক কিছু সামগ্ৰী যোগান দিছে কি ক'ব হয় এই আমি পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা কিঞ্চিত এটা সাহায্য তেখেতলৈ দিছোঁ বিষয়টো হ'ল ভাল কৰিবৰ কাৰণে তেখেতৰ সুব্যৱস্থা অতি সোনকালে কৰে যেন তেওঁ ডাক্তৰী চিকিৎসাও যথেষ্ট জৰুৰী হৈ আছে তেখেতৰ ভৰি এখনত বিষ বুলি কৈছে এইটো হয় চিকিৎসা পাতিৰ কাৰণেও তেওঁক আহ্বান জনাব ভাস্কৰ আমাৰ বিধায়ক ডাঙৰীয়াক মাৰ্ঘেৰিটা সমষ্টি তেখেতকো আমি এই কথাটো অৱগত কৰোঁ আজিৰ পৰা অৱগত কৰোঁ অৱগত কৰি ভালদৰে আগ্ৰহ কৰিবৰ কাৰণে আমি তিনিচুকীয়া পৰিৱেশ সুৰক্ষা সমিতিৰ ফালৰ পৰা আমাৰ এই আহ্বান থাকিল ধন্যবাদ জনাইছোঁ আপোনালোকক আমি দেখাইছোঁ তেখেত কিঞ্চিত হ'লেও সহায় কৰিবলৈ আমি এই ভিডিঅ'টোৰ পৰাই আমি যিসকল সংশ্লিষ্ট বিভাগৰ যিসকল আছে বিষয়ববীয়া তেওঁলোকক আহ্বান জনাইছোঁ ধন্যবাদ